হাই এভৰিৱান, আহিছোঁ মীনা বজাৰ চাবলৈ বুলি। মীনা বজাৰৰ নাম শুনি শুনি বেটাৰ মুখত মানে কিমান আৰু সদায় তাক মানে ঠগি থাকিম। আজি বোলো লৈ যাওঁ মীনা বজাৰ, সি ইমান যে ভাল পায় তাকে দেখুৱাবলৈ বুলি লৈ যাওঁ। তাৰ মানে কি আৰু এইবোৰ মানে তাত মীনা বজাৰত কি হয়, তাত খেলাৰ বস্তুবোৰ মানে তাৰ বিৰাট ভাল লাগে। তাত ক'ত কিমান উঠিব লাগে তাৰ সেইটোৱে চিন্তা। আৰু এইবাৰ চাওকচোন, পেণ্ডেলটো ইমান ধুনীয়া লাগিছে। আগতো আপোনালোকক মীনা বজাৰ আহি দেখুৱাইছোঁ, কিন্তু এইবাৰ পেণ্ডেলটো অলপ বেছি ভাল লাগিছে। মানুহ বেছি হোৱা নাই, কাৰণ পেণ্ডেল সেই মীনা বজাৰ অহা বহুত দিনেই হ'ল। পিছলৈ হয়তো হ'ব পাৰে, আমি মানে বেছি সোনকালে যোৱাৰ বাবেও মানুহ নহ'ব পাৰে। আৰু চাৰিওফালে চালোঁ, মোৰতো আৰু জুৱেলাৰীবোৰৰ ওপৰতহে চকু, আৰু বেটা আকৌ এইবোৰতহে চকু, ক'ত কেনেকৈ উঠিব লাগে। আৰু চাওকচোন, ইমান ধুনীয়া ধুনীয়াকৈ মানে সজাই থৈছে ফুলিবোৰ। ফুলিহে মই মানে বেছিকৈ চালোঁ, আৰু বেছিকৈ ভিডিঅ' কৰি থাকিবলৈও বেয়া পালোঁ। আৰু বেটা চাওক, ওপৰলৈ পূৰা বগাইছে। এইবোৰত উঠিব পাৰেতো, সি ইমান বেছি ভাল পায় মীনা বজাৰ বুলি ক'লে। আৰু এইবাৰ আকৌ সেইখন নাওখনত উঠিবলৈ বুলি উৎপাত কৰি আছে, কিন্তু তাক মই উঠিব দিব মন নাই, উঠিব নিদিলোঁ নাওখনত। কিন্তু এইটোত উঠি ল'লে। উঠিলে হয় মোৰ, কিন্তু তাহাঁতৰ এখন যেতিয়াই ঘূৰিব ধৰিলে চকৰিখন, মোৰ ভয়ত জ্বৰ উৰি গৈছিলে। এখন কেনেকুৱা চকৰি, বেটাই ভয় খাব বুলি মানে ইমান ভয় কৰিছিলোঁ। মোমায়েকৰ লগত উঠি লৈছিলেহি। আৰু এইফালে মিঠাই চিঠাই লৈ ল'লোঁ, আৰু লৈ মেলি আকৌ ঘৰত খাবলৈ বুলি মাছ অলপ লৈ ল'লোঁ। তাৰ বজাৰৰ সন্মুখতে বেটাক চাচোন, বেলুন ফুলাই আছে কেনেদৰে। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ দেই, টাটা বাই বাই।